আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই দুয়োগৰাকী ব্যক্তিৰ ক্লিয়াৰ ভিজনৰ বাবে আজি আমি অসমৰ মহিলাসকলক অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু আমি সকলোৱে জানো যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে ভাৰতবৰ্ষখন যদি আমি আত্মনিৰ্ভৰ কৰিবলগীয়া হয় তেতিয়াহ'লে আমি ভাৰতবৰ্ষত থকা কৃষকক আমি আগুৱাই নিব লাগিব, কৃষকৰ আয় দুগুণ হ'ব লাগিব আৰু তাৰ সমান্তৰালভাৱে মহিলাসকলকো আমি আত্মনিৰ্ভৰ কৰিবলগীয়া হ'লে তেওঁলোকক অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰ কৰিব লাগিব বুলি তেখেতৰ সপোন আছিলে। আৰু সেই সপোনক মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাকাৰ কৰাৰ বাবে অসমৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰাৰ কাৰণে বহুদিন আগৰ পৰা প্ৰচেষ্টা চলাই আহিছিলে। আৰু যাৰ ফলস্বৰূপে আমাৰ যি মনৰ যি সপোন সেই প্ৰতিগৰাকী মহিলাক, বিশেষকৈ আত্মসহায়ক গোটৰ মহিলাক যাতে আমি তেওঁলোকক লাখপতি বাইদেউ হিচাপে যাতে বনাব পাৰোঁ। লাখপতি বাইদেউ মানে প্ৰতিগৰাকী মহিলাই যদি মাহেকত যদি 8,000 টকা ইনকাম কৰে তেতিয়াহ'লে বছৰেকত তেওঁলোকে 1 লাখ টকা ইনকাম কৰিব পাৰিব। আৰু তেনেকুৱা এটা ভিজন লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কিছুদিন আগতে আমাৰ যি এটা সপোন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, এই মহিলা উদ্যমিতা অভিযান আমাৰ তেখেতে স্কিম হাতত লৈছিলে। আৰু এই স্কিম হাতত লোৱাৰ প্ৰাক মুহূৰ্তত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে প্ৰতিগৰাকী মহিলাক যাতে আমি সেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে যাতে সকাহ দিব পাৰোঁ তাৰ কাৰণেও ব্যৱস্থা লৈছিলে। আৰু এতিয়ালৈ অসমত আমাৰ যি 39,29,000 যি আমাৰ সেল্ফ হেল্প গ্ৰুপৰ সদস্য আছে বা আমাৰ যি 3,58,000 যি আমাৰ সেল্ফ হেল্প গ্ৰুপৰ সংখ্যা, আৰু সেই সংখ্যাৰ প্ৰতিগৰাকী 10গৰাকীকো ধৰিলে আমাৰ 39 লাখ সেল্ফ হেল্প গ্ৰুপৰ সদস্য আছে। আৰু সেই সেল্ফ হেল্প গ্ৰুপ যে অকল গঠন কৰি চৰকাৰ যে বহি থাকিব এনেকুৱা নহয়। পোনপ্ৰথমতে আমাৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এইটো সপোন দেখিছিলে যে মহিলাসকলক আগুৱাই নিব লাগিব। আৰু তাৰ পৰৱৰ্তী সময়ত 14 চনৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰত চৰকাৰৰ পৰা আমি এতিয়ালৈ আমি যি সেল্ফ হেল্প গ্ৰুপৰ ৰিভলভিং ফাণ্ড হিচাপে আমি এতিয়ালৈ প্ৰায় 555 কোটি টকা আমি ইতিমধ্যে তেওঁলোকক আমি প্ৰদান কৰিছোঁ, মহিলা যিসকল আত্মসহায়ক গোটক ৰিভলভিং ফাণ্ড হিচাপে। আৰু ঠিক তেনেকুৱাকৈ আমাৰ কনকলতা মহিলা যি সবলীকৰণ আঁচনি সেইটোৰ জৰিয়তেও আমি যি 443 কোটি টকা ইতিমধ্যে আমি তেওঁলোকক প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইটো দুয়োটা যদি আমাৰ হিচাপ যদি চোৱা যায় তেতিয়াহ'লে আমি দেখা পাওঁ যে এতিয়ালৈ আমি সেল্ফ হেল্প গ্ৰুপৰ বিভিন্ন ধৰণে ৰিভলভিং ফাণ্ডে হওক বা তেওঁলোকক কেপিটেল ছাবচিডিয়ে হওক বা অসম চৰকাৰৰ কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে হওক এতিয়ালৈ আমি অসমৰ সেল্ফ হেল্প গ্ৰুপৰ নামত এতিয়ালৈ 2023 কোটি টকা বিভিন্ন ধৰণৰ ৰিভলভিং ফাণ্ড বা কেপিটেল ফাণ্ড দি পেলাই আমি সহায় কৰিছোঁ যাতে সেল্ফ হেল্প গ্ৰুপসকলে যাতে নিজস্বভাৱে বিভিন্ন যাতে সামগ্ৰী যাতে প্ৰস্তুত কৰিব পাৰে আৰু সেই সামগ্ৰীসমূহ যাতে আমাৰ ভাৰতৰ বজাৰত যাতে আমি বিক্ৰী কৰি তাৰ পৰা যাতে তেওঁলোকে লাভৱান হ'ব পাৰে। আৰু তেওঁলোকক মাৰ্কেট লিংকেজ দিলে বেংকৰ পৰা যদি আমি তেওঁলোকক বেংকৰ লগত যদি লিংকেজ কৰাই দিব পাৰোঁ তেতিয়া নিশ্চিত ওপৰত আমি তেওঁলোকক আগন্তুক দিনত আমাৰ যি সপোন আছে লাখপতি আমি কৰিব পাৰিম। কিন্তু লাখপতি কৰাৰ প্ৰাক মুহূৰ্তত আমি ভাৰত চৰকাৰৰ পৰা 1577 কোটি টকা আৰু অসম চৰকাৰৰ পৰা 443 কোটি টকা আৰু সৰ্বমুঠ 2023 কোটি টকা ইতিমধ্যে তেওঁলোকক আমি প্ৰদান কৰিছোঁ। আৰু এইখিনি প্ৰদান কৰাৰ পিছত
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় আমি 32,21,290 গৰাকী এনেকুৱা সদস্য আমি চিনাক্ত কৰি লৈছোঁ আৰু এই চিনাক্ত কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন আৰু দুবাৰকৈ ভেৰিফিকেশ্যন হৈছে আৰু এতিয়াও থাৰ্ড ভেৰিফিকেশ্যন চলি আছে আৰু এনেকুৱাকৈ আমি প্ৰায় 30 লাখ অতি কমেও 30 লাখ মহিলা সদস্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমতে তেওঁলোকক যাতে বেংকৰ লেনদেন কৰাৰ কাৰণে বা তেওঁলোকক যাতে কামত যাতে আমি অগ্ৰসৰ কৰাব পাৰোঁ তাৰ কাৰণে প্ৰতিগৰাকী সদস্যক আমি 10,000কৈ টকা দিয়া কথা ভাবিছোঁ আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো উদ্দেশ্য এইটোৱে যে 10,000 টকাটোৰে যাতে তেওঁলোকে যাতে উৎসাহ যাতে আনিব পৰা যায় কামত যাতে নিয়োগ কৰিব পৰা যায় কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এটাই যে যেতিয়ালৈ আমি অসমৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম তেতিয়ালৈ আমি অসমখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম আৰু আমিও তেওঁলোকক যথেষ্ট যেনেকুৱাকৈ 2,000 কোটি টকাৰ আমি যেহেতু তেওঁলোকক ৰিভলভিং ফাণ্ড বা চেণ্ট্ৰেল ফাণ্ড বা কনকলতা মহিলা আঁচনি দিছোঁ ইয়াৰ উপৰিও তেওঁলোকক ইতিমধ্যে আমি প্ৰায় 10,908 গৰাকী যিসকল আমাৰ কেডাৰ আছে সেল্ফ হেল্প গ্ৰুপক চোৱা চিতা কৰাৰ কাৰণে বিভিন্ন সখী আছে সেই সখীসকলক ইতিমধ্যে আমি 10,900 গৰাকী সখীক আমি স্কুটি প্ৰদান কৰিছোঁ যাতে তেওঁলোকে সেল্ফ হেল্প গ্ৰুপৰ বিভিন্ন অঞ্চলত গৈ পেলাই ঘূৰা মেলা কৰি পেলাই যাতে তেওঁলোকক মোবিলাইজ কৰিব পাৰে আকৌ অকল স্কুটিয়ে দিয়া নহয় স্কুটিৰ লগত যাতে কিছু ন্যূনতম যাতে তেওঁলোকক আমি যাতে ফুয়েল যাতে দিব পাৰোঁ 500 পাৰ মান্থ 500 প্ৰতি মাহত আমি 500কৈ টকা দিছোঁ যাতে তেওঁলোকৰ পকেটত টকা নাযায় যাতে এইখিনি কৰিবলৈ যাওঁতে আমাৰ চৰকাৰী টকাৰে আমি ব্যৱস্থা কৰিছোঁ আৰু এনেকুৱাকৈ প্ৰায় 50 কোটি টকাৰ স্কুটি ইতিমধ্যে আমি তেওঁলোকক প্ৰদান কৰিছোঁ আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ 5,000 এনেকুৱাকৈ সখীক আৰু স্কুটি দিয়াৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে বাজেটত টকা আবণ্টন কৰিছে আৰু সম্ভৱতঃ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহাগ বিহুৰ আগে আগে পুনৰ 500 গৰাকী তেনেকুৱা সখীক স্কুটি প্ৰদান কৰি যাতে আমি যাতে পুনৰ যাতে এই মহিলাসকলক যাতে সংগঠিত কৰি পেলাই যাতে মহিলাসকলে নিজৰ উৎপাদন যাতে বৃদ্ধি কৰি এখন সুন্দৰ বজাৰ অসমৰ সুন্দৰ বজাৰ সৃষ্টি কৰাৰ লগতে তেওঁলোকো যাতে আত্মনিৰ্ভৰ হ'ব পৰা যায় তাৰ কাৰণে নিৰলসভাৱে প্ৰচেষ্টা চলোৱা হৈছে গতিকে মই আজি যি আমি সফলতা আমি লাভ কৰিছোঁ তাৰ কাৰণে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ ASLM আমাৰ যি বিভাগৰ আমাৰ আসাম ষ্টেট ৰুৰেল লিভলিহুড মিছনৰ MD নিবেদন পাটোৱাৰী আদি কৰি সমগ্ৰ যিমানবোৰ ষ্টাফ আমাৰ এই মিছনৰ আৰু সমগ্ৰ জিলাসমূহৰ ষ্টাফসমূহৰ লগতে আমাৰ যিমান CLF আছে যিমান VO আছে যিমান সেল্ফ হেল্প গ্ৰুপৰ মহিলা সমিতিৰ সদস্যসকল আছে সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু বিগত দিনকেইটাত সৰস মেলাত আপোনালোকে সংবাদ মাধ্যমে যি আমাৰ প্ৰচাৰ কৰিলে নিশ্চিত ৰূপতে প্ৰচাৰৰ কাৰণে আমাৰ এইবাৰ বিক্ৰী ভবাতকৈ মই নিজে ভাবিছিলোঁ যে আমি হয়তো 15 কোটিতকৈ হয়তো অতিক্ৰম কৰিব নোৱাৰিম কিন্তু আপোনালোকৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আজি 19 কোটি 85 লাখ টকা বিক্ৰীৰ এক অভিলেখ স্থাপন আমি কৰিবলৈ সক্ষম হৈছোঁ ভাৰত চৰকাৰো ইতিমধ্যে কেইবাগৰাকী বিষয়াই মোক আজি ৰাতিপুৱা এইটো বিষয়লৈ ফোন কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছে গতিকে এনেকুৱা এটা পৰিৱেশ যদি আমি ৰচনা কৰিব পাৰোঁ নিশ্চিত ৰূপত আমি অসমৰ প্ৰতিগৰাকী মহিলাক আমি আত্মনিৰ্ভৰ কৰিব পাৰিম আৰু প্ৰতিগৰাকী মহিলাই আত্মনিৰ্ভৰ হ'লে নিশ্চিত ৰূপত অসমখন আমি 1ৰ পৰা 5ম স্থানলৈ ধাৱমান হ'ব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত